হাই বন্ধুসকল, পুনৰ এটা নতুন ব্লগছ লৈ আহিছোঁ। ব্লগছটো স্কিপ নকৰাকৈ চাই থাকক, লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ এতিয়া গোলাম মোস্তফা সাহাবক তেনেহলে সাদ্দাম হোসেন সাহাবক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আম্বিয়া খাতুন। এতিয়া মিস হামিদা খাতুন ম্যাডামক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব হাসিনা খাতুন। নমস্কাৰ, আসসালামু আলাইকুম। উপস্থিত আজিৰ এই বিদায় সভাৰ সন্মানীয় সভাপতি মহোদয়, উপস্থিত আমাৰ এইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, ইয়াত উপস্থিত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি যিহেতু বিদায় অনুষ্ঠান, আজি এইখন বিদ্যালয়ৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে বিদায় ল'বলৈ বিচাৰিছে। তেখেতক এখনি ফুলাম গামোচা আৰু এটা কলমেৰে সম্বৰ্ধনা জনোৱা হ'ব। প্ৰথমে আমি এজন এজন ছাত্ৰ ছাত্ৰীক মাতিম আমাৰ ইয়াত আহি এটা ফুলাম গামোচা আৰু এটা কলমেৰে সম্বৰ্ধনা লৈ যাবলৈ। প্ৰথমে আমি মঞ্চলৈ মাতিছোঁ। আমি প্ৰথমে এজন এজনকৈ নাম গাই দিছোঁ। তোমালোকে আমাৰ ইয়াত আহি ফুলাম গামোচা আৰু এটি কলম লৈ যাবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমে আমি মাতিছোঁ মিছ ফাতেমা খাতুনক এখন ফুলাম গামোচা আৰু এটি কলমেৰে সম্বৰ্ধনা জনাব এইখন বিদ্যালয়ৰে প্ৰধান শিক্ষক মোস্তফা হোসেন সাহেবে। ইয়াৰ পিছত মাতিছোঁ সুমায়া খাতুনক। আমি সুমায়া খাতুনক মঞ্চলৈ মাতিছোঁ। সুমায়া খাতুনক এখন ফুলাম গামোচা আৰু এটি কলমেৰে সম্বৰ্ধনা জনাব আনছাৰ আলী ছাৰ। ইয়াৰ পিছতে মিছ ফুলবানু খাতুনক আমি মঞ্চলৈ মাতিছোঁ। ফুলবানী খাতুনক এখন ফুলাম গামোচা আৰু এটি কম সম্বৰ্ধনা জনাব আব্দুল মতিন ছাৰ। ইয়াৰ পিছতে আমি মঞ্চলৈ মাতিছোঁ মাহাতা বেগমক এখন ফুলাম গামোচা আৰু এটি কলমেৰে সম্বৰ্ধনা জনাব আনজাদ হোসেন ছাৰ। ইয়াৰ পিছতে আমি জান্নাতুন বেগমক মঞ্চলৈ মাতিছোঁ। জান্নাতুন বেগমক এখন ফুলাম গামোচা আৰু এটি কলমেৰে সম্বৰ্ধনা জনাব আমজাদ হোসেন ছাৰ। ইয়াৰ পিছতে আমি মিছ মমতাজ বেগমক মঞ্চলৈ মাতিছোঁ। মমতাজ বেগমক এখন ফুলাম গামোচা আৰু এটি কলমেৰে সম্বৰ্ধনা জনাব মহম্মদ আলী ছাৰ। ইয়াৰ পিছতে আমি মঞ্চলৈ মাতিছোঁ ৰেশমিনা খাতুনক এখন ফুলাম গামোচা আৰু এটি কলমেৰে সম্বৰ্ধনা জনাব সাইদুৰ ৰহমান ছাৰ। মিছ ছায়ৰা খাতুনক মঞ্চলৈ মাতিছোঁ। ছায়ৰা খাতুনক এখন ফুলাম গামোচা আৰু এটি কলমেৰে সম্বৰ্ধনা জনাব ৰহম আলী ছাৰ। সোনিয়া খাতুনক মঞ্চলৈ মাতিছোঁ। মিছ সোনিয়া খাতুনক এখন ফুলাম গামোচা আৰু এটি কলমেৰে সম্বৰ্ধনা জনাব ছফিউল হক তালুকদাৰ ছাৰ। মিষ্টাৰ মিণ্টুক আমি মঞ্চলৈ মাতিছোঁ। তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ৰুহুল আমিন ছাৰ।
মুক্তাদির রহমান, জিয়াৰুল ইছলামক এটি ফুলাম গামোচা আৰু এখন কলমেৰে সম্বৰ্ধনা জনাব হাসান মোহাম্মদ তাৰিক ছাৰ। আম্বিয়া খাতুনক, মিছ আম্বিয়া খাতুনক মঞ্চলৈ মাতিছো। আম্বিয়া খাতুনক এখন ফুলাম গামোচা আৰু এটি কলমেৰে সম্বৰ্ধনা জনাব হামিদা খাতুন মেম। হাসিনা খাতুনক মঞ্চলৈ মাতিছো। হাসিনা খাতুনক এখন ফুলাম গামোচা আৰু এটি কলমেৰে সম্বৰ্ধনা জনাব ফুলেছা বেগম। অলপ আমি ব্যতিক্ৰমীভাৱে আমি আকৌ সম্বৰ্ধনা পৰ্বলৈ গৈছো। আজি আমাৰ ইয়াত উপস্থিত টুমনি এম ই স্কুলৰ প্ৰাক্তন শিক্ষক, প্ৰাক্তন প্ৰধান শিক্ষক আব্দুল কায়ম ছাৰক আমাৰ মাজত আহি উপস্থিত হৈছে। কায়ম ছাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব কহিদুৰ। ইয়াৰ পিছত আমি মঞ্চলৈ মাতিছো ইয়াসিন ইছলাম, ইয়াসিন আজমাইন। ইয়াসিন আজমাইনক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব চকিজল হক ছাৰ। ইয়াৰ পিছত আমি মঞ্চলৈ মাতিছো শরীফুল ইছলামক। শরীফুল ইছলামক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আব্দুল কায়ুম ছাৰ। ইয়াৰ পিছত আমি মঞ্চলৈ মাতিছো আমিৰ হামজা। আমিৰ হামজাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব এইখন বিদ্যালয়ৰে ছাৰ মোহাম্মদ আলী ছাৰ। ইয়াৰ পিছতে এইখন বিদ্যালয়ৰে 10মান শ্ৰেণীৰ এজন ছাত্ৰ কহিদুৰ ইছলামক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক মোস্তাফা হুছেইন ছাৰ। ইয়াৰ পিছত ৰাকিবুল ইছলামক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আনছাৰ আলী ছাৰ। ইয়াৰ পিছত শরীফুল ইছলামক ইসমতৰা বেগম। ইসমতৰা বেগমক এখন ফুলাম গামোচা আৰু এটি কলমেৰে সম্বৰ্ধনা লাষ্ট ময়ে জনাম। এইটো পূৰ্ণ ভাষণ আজি প্ৰদান কৰিলে, কিয়নো এতিয়া আমাৰ দ্বিতীয় নম্বৰত এই বিদায় ল'বলৈ খোজা সকলৰ ভিতৰত সুমাইয়া খাতুন, তেখেতে এতিয়া তেখেতৰ বিদায় ভাষণ প্ৰদান কৰিব। আসসালামু আলাইকুম। আজিৰ এই সভাৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট গণ্যমান্য ব্যক্তিসকল,
লগতে সভাত উপস্থিত থকা বন্ধু বান্ধৱী তথা দাদা বাইদেউ আৰু মৰমৰ কোন কোন ভাইটি ভণ্টিসকল, পোনপ্ৰথমে মই সকলোকে শুভেচ্ছা তথা আন্তৰিক অভিনন্দন জনাইছোঁ। আজিৰ এই মঞ্চত মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। আমি সকলোকে সফল বা ডাঙৰ মানুহ হ'ব বিচাৰোঁ, কিন্তু নোৱাৰোঁ, কাৰণ সফল মানুহে যেনেকৈ মহোদয়, উপস্থিত মোৰ শ্ৰোতাৰ ছাৰ বাইদেউসকল আৰু মঞ্চৰ সন্মুখত বহি থকা মোৰ ছিনিয়ৰ ভাই ভনীসকল, লগতে মোৰ সহপাঠী বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো যে আজি মোৰ ছিনিয়ৰ ভাই ভনীসকলৰ বিদায়ৰ দিন। বিদায় শব্দটো শুনিলে এনেকুৱা ভাৱ হয় যেন মোৰ ভিতৰৰ পৰা কিবা এটা বস্তু হেৰাই যাব। আচলতে বিদায় হৈছে দুই প্ৰকাৰ, চিৰস্থায়ী আৰু ক্ষণস্থায়ী। আজি মোৰ ছিনিয়ৰ ভাই ভনীসকলে ক্ষণস্থায়ী বিদায় ল'ব বিচাৰিছে, সেইকাৰণে আজি মোৰ সুখতকৈ অলপ দুখে বেছিকৈ লাগিছে, কিয়নো আজিৰ পৰা মোৰ ছিনিয়ৰ ভাই ভনীসকলে এইখন বিদ্যালয়ত কেতিয়াও ক্লাছ বা পাঠদান কৰিব নোৱাৰিব। আৰু মই মোৰ ছিনিয়ৰ ভাই ভনীসকলক কেতিয়াও পাহৰি নাযাওঁ, কিয়নো তেওঁলোকৰ পৰা কিবা এটা বস্তু বুজাই চালে তেওঁলোকে বৰ মৰমেৰে বুজাই দিছে। আৰু মই মোৰ ছিনিয়ৰ ভাই ভনীসকলক এয়াই ক'ব বিচাৰোঁ যে তোমালোকে যেন ভালকৈ পঢ়া শুনা কৰি ফাইনেল এক্সামটো দিব আৰু ভাল ৰেজাল্ট বা লেটাৰ মাৰি আমাৰ বিদ্যালয়খনৰ গৌৰৱ সুনাম বঢ়াব, কিয়নো আমাৰ বিদ্যালয়খনৰ গৌৰৱ আৰু সুনাম বঢ়োৱাটোৱে আমাৰ লক্ষ্য। শেষত মোৰ তৰফৰ পৰা মোৰ সকলো ছিনিয়ৰ ভাই ভনীসকলৰ কাৰণে সহকোটি দুৱা বা আশীৰ্বাদ ৰল। এইখিনিতে মই মোৰ চমু বক্তব্য। আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বারাকাতুহু। সন্মানীয় আজি সভাৰ সভাপতি মহোদয়, আমাৰ এইখন বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল, আজিৰ সভাত উপস্থিত অভিভাৱকসকল, লগতে সন্মুখত বহি সভাপতি মহোদয়, উপস্থিত আমাৰ এইখন বিদ্যালয় প্ৰধান শিক্ষক মহোদয় আৰু আমাৰ সন্মানীয় শিক্ষক গুৰুসকল, নমস্কাৰ। তোমালোকে অলপমান হুলস্থুল নকৰিবা, মনে মনে থাকা, বহি থাকা অলপমান। উপস্থিত আজি এই বিদায় সভাৰ সন্মানীয় সভাপতি মহোদয় তথা এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক, আমাৰ মাজত উপস্থিত এইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, এই মঞ্চত উপবিষ্ট টুমনি এম ই স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক মহোদয়, ইয়াত উপস্থিত আমাৰ বিদায়ী ছাত্ৰ ছাত্ৰীসকল, লগতে এইখন বিদ্যালয়ত উপস্থিত থকা আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ইয়াত কিয় উপস্থিত হৈছোঁ ইতিমধ্যে সকলোৱে অৱগত হৈছে, তথাপি মই দুষাৰমান কৈছোঁ। আজি বিদায়ী অনুষ্ঠান, বিদায়ী শব্দটো সঁচাকৈ মৰ্মান্তিক আৰু কষ্টদায়ক, কিয়নো বিদায় বুজালে বিদায় দুই ধৰণেৰে হয়, এটা হ'ল চিৰস্থায়ী বিদায় আৰু এটা ক্ষণস্থায়ী বিদায়। মানুহৰ জীৱনত আমাৰ যিটো বিদায়, ক্ষণস্থায়ী বিদায়, এইটো ল'বই লাগিব, কিয়নো এখন ঠাইত কোনেও থাকিব নোৱাৰে, তেওঁৰ জীৱনৰ আগবাঢ়িবলৈ হ'বলৈ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাবই লাগিব। গতিকে এইখন বিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আজি বিদায় ল'ব বিচাৰিছে, মই ভাবোঁ তোমালোকে অলপ হ'লেও ছাকচেছ হৈছা, কিয়নো যিদিনা প্ৰথম আহিছিলা সিদিনা কিন্তু আৰম্ভণি আছিল তোমালোকৰ এইখন বিদ্যালয়ত, কিন্তু আজি এইখন বিদ্যালয়ৰ পৰা বিদায় ল'বলৈ গৈ আছা, কিয়নো তোমালোকে কিছুমান ক্লাছ মানে ষ্টেপ আগুৱাই গৈছা। ইয়া নহয়, আৰু তোমালোকৰ সন্মুখত বহুতো আছে, ইয়া মাত্ৰ প্ৰথম এটা ষ্টেপহে। গতিকে এইখন বিদ্যালয়ত অধ্যয়ন কৰি থকা অৱস্থাত তোমালোকৰ যিবিলাক কৰ্ম কাৰ্য
আজি তোমালোকে বিদায় লৈ আছা, কিন্তু তোমালোকৰ এই কৰ্মকাৰ্যই এখন বিদ্যালয়ৰ প্ৰতিটো চুকে কোণে চিৰস্মৰণীয় হৈ থাকিব। আৰু এইখন বিদ্যালয়ৰ পৰা তোমালোকে অনাগত দিনত যিটো তোমালোকৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ পৰীক্ষা SSLC পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। এই SSLC পৰীক্ষাৰ সকলো নীতি নিয়ম তোমালোকে মনোযোগেৰে মানি চলিবা আৰু পৰীক্ষাত কোনো অসৎ উপায় অৱলম্বন নকৰিবা। আৰু তোমালোকৰ হাতত এতিয়া সময় খুবেই কম, সংকীৰ্ণ সময়। এই সময়খিনি তোমালোকে মূল্য দিব বিচাৰিবা, কিয়নো অকল আজি ডিচেম্বৰ মাহৰ লাষ্ট পৰ্যায় 30 তাৰিখ আৰু ফেব্ৰুৱাৰীলৈ আৰু বেছি সময় নাই। এই সময়ত তোমালোকে ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম ইত্যাদি যিবিলাক ছ'চিয়েল এপছ আছে এইবিলাকৰ পৰা বিৰত থাকিবা। অকল পঢ়া শুনাৰ ওপৰতে গুৰুত্ব দিব লাগিব, কিয়নো আজি তোমালোকৰ এই ছাত্ৰ অৱস্থাৰ 10মান শ্ৰেণীৰ এইখিনি সময় তোমালোকে আৰু কেতিয়াও উভতি নাপাবা। গতিকে সময়ক সঠিক সিদ্ধান্তত মনোনিৱেশ কৰিব লাগিব। আৰু এষাৰ কথা কৈছোঁ, তোমালোকে এইখন বিদ্যালয়ত অধ্যয়ন কৰি থকা সময়তে শিক্ষকসকলে তোমালোকৰ জীৱনত সফল হ'বলৈ কঠোৰ সিদ্ধান্ত কিছুমান লৈছিলে। অধ্যয়নৰ ক্ষেত্ৰতে হওক, নীতি নিয়মৰ ক্ষেত্ৰতে হওক, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰতে হওক, তোমালোকৰ ভালৰ কাৰণে কিছুমান কঠোৰ হৈছিলে অলপ সময়ৰ কাৰণে হ'লে। এইবিলাক তোমালোকে মনত নাৰাখিবা আৰু তোমালোকে ভালকৈ অধ্যয়ন কৰি তোমালোকে নিজৰ নামটো লগতে এইখন বিদ্যালয়ৰ লগতে তোমাৰ মা দেউতাকৰ আৰু গ্ৰাম অঞ্চলৰ নামটো উজ্বলাই তুলিবা বুলি আশা ৰাখিছোঁ। আৰু আমি সদৌ সকলো ছাত্ৰ ছাত্ৰীলৈ আজি এই বিদায় সভাৰ দিনাখনৰ অন্তৰেৰে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজি আমাৰ চমু বক্তব্য এইখিনিয়ে সামৰি মানিলোঁ। ধন্যবাদ। My paternal uncles, present our students, departing students, along with our respectable who come from outside of this school. So today we are going to celebrate the farewell meeting today for the students who want to give SSLC examination of this year 2024.